গোটেই আৰ্মি পিটপিটাই আছে গোটেই দুলীয়াজানত, বিশেষকৈ নেহৰু মৈদানত আৰ্মি ইজনৰ পিছত সিজন জৱান। আৰু তেওঁলোকে কি কৰিছে বাৰু ইয়াত জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। আৰ্মি গ্ৰুপ গ্ৰাপ শব্দই কপাইছে দুলীয়াজান, সকলোতে আৰ্মি আৰ্মি আৰু আৰ্মি। ইয়াতো আৰ্মি ভৰ্তি আছে। দুলীয়াজানৰ নেহৰু মৈদানৰ ইনডোৰ ষ্টেডিয়ামৰ সন্মুখতো আছে, আৰু তাত মই গাড়ীখিনি আপোনালোকক দেখালোঁ। আৰু ইয়াতো আছে চাওক, এইফালে এগালমান গাড়ী আৰু ভাৰতীয় সৈন্য। দুলীয়াজানৰ নেহৰু মৈদানত ব্যাপক সমৰ সজ্জা, আৰ্মি গাড়ী সকলোতে আছে, আৰ্মি জৱানো আছে, আৰ্মি গাড়ীও আছে, ব্যাপক সমৰ সজ্জা। চাওক, দেখিবলৈ পাইছে চবফালে আৰ্মি, যিমানখিনি দেখিব চবতে আৰ্মি গাড়ী আছে। মই দেখাইছোঁ আকৌ এবাৰ দুলীয়াজানৰ এয়া নেহৰু মৈদান, আৰু নেহৰু মৈদানত গোটেইটো আৰ্মিয়ে ঘেৰি আছে। মানে আৰ্মি এখন দুখন নহয়, কেইবাখনো গাড়ী আহিছে, বিৰাট ডাঙৰ কিবা এটা ঘটিছে দেই। দুলীয়াজানৰ নেহৰু মৈদানত বৰ্তমান মই আছোঁ। সাজু কৰি তোলা হৈছে, এনেকুৱা এটা নহয় কেইবাটাও টাৱাৰ ইয়াত আছে। এটা দুটা মই দেখালোঁ, আৰু এইকেইটা ইফালে চাওক কিমানকেইটা টাৱাৰ ইয়াত আছে। ফিল্ডখন এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। হেল্ল' এণ্ড ৱেলকাম এভৰিৱান, মই ৰফিক, আপোনালোকে চাই আছে নবুল মন ইউটিউবত। আজি আমি আহিছিলোঁ নেহৰু মৈদানত। নেহৰু মৈদানত আপোনালোকে যিহেতু মই আগতে কৈছিলোঁ যে 15 ফেব্ৰুৱাৰীৰ পৰা নেহৰু মৈদানত 18 সংখ্যক জিন্তু গগৈ ফুটবলৰ আৰম্ভণি হ'ব। ইনগ্ৰেশ্যন প্ৰগ্ৰামটো ইয়াত হ'ব, আৰু কেইবাখনো খেল আছে ইয়াত, কিন্তু সামৰণি অনুষ্ঠান ডিগবৈত হ'ব। গতিকে প্ৰগ্ৰামটো যিহেতু আমাৰ দুলীয়াজানত হ'ব নেহৰু মৈদানত, গতিকে নেহৰু মৈদানত পুৰা ধৰণে সাজু কৰি তোলা হৈছে। আৰু মোৰ পিছফালে এখন গাড়ী দেখিছে, আৰু আমি এখন গাড়ীত এতিয়া উঠি পেলাই গোটেই ফিল্ডখন সমান কৰি আছোঁ। ফিল্ড তেওঁ সমান কৰিছে, মই লগতহে উঠিছোঁ দেই। মই বাবে নেহৰু মৈদানত কেৰেন দেখিছোঁ এনেকৈ দেই, এনেকৈতো বেলেগ জেগাত দেখিছোঁ, কিন্তু নেহৰু মৈদানত কেৰেন প্ৰথমবাৰ দেখিছোঁ। আচলতে কেৰেনখন আনিছে ইয়াত যিকেইটা গেলেৰী স্থাপন কৰা হৈছে, লোহাৰে নিৰ্মিত গেলেৰী, সেইকেইটাৰ কাৰণে। আৰু এইকেইটা চাওক লোহাৰ গেলেৰী। লাগি আছে, পোহৰ যথেষ্ট কম, এটা প্ৰতিকূল পৰিৱেশ, কিন্তু প্ৰতিকূল পৰিৱেশৰ মাজতো খুব ক্ষিপ্ৰতাৰে কাম চলি আছে। দুলীয়াজানৰ নেহৰু মৈদানত কেৰেনৰ সহায়েৰে লোহাৰে নিৰ্মিত ষ্টেডিয়ামসমূহ হস্তান্তৰিত কৰি থকা হৈছে এটা জেগাৰ পৰা আনটো জেগালৈ। আৰু এতিয়া বৰ্তমান চিজিল কৰি আছে, দীঘল লাইন বনাই দিলে গোটেই ষ্টেডিয়ামৰ। আগতে ষ্টেডিয়াম মাত্ৰ দুটা জেগাত আছিলে, যদি এইবাৰ দৰ্শকসকলৰ সুবিধাৰ্থে আৰু বহুতকেইটা মানে গেলেৰীৰ সুবিধা কৰি দিছে অইল কৰ্তৃপক্ষই। আৰ্মি সহযোগত অনুষ্ঠিত হ'বলগীয়া কেপ্টেইন জিন্তু গগৈ ফুটবল টুৰ্ণামেণ্টৰ ব্যাপক প্ৰস্তুতি মই আকৌ এবাৰ দেখাইছোঁ। কেৰেনৰ সহায়েৰে গোটেই কামখিনি নিয়াৰিকৈ কৰি থকা হৈছে। ইটো গেলেৰীৰ লগত সিটো গেলেৰী একদম খুব ধুনীয়াকৈ সজাই দিয়া হৈছে, আৰু গেলেৰীকেইটা হস্তান্তৰিত কৰাৰ সময়তো একদম মাজত গেপ চেপ ৰখা নাই, ধুনীয়াকৈ ৰাখিছে গোটেই বস্তুখিনি। আৰু আৰ্মি জৱানসকলৰ লগতে অইল ইণ্ডিয়াৰ কৰ্মচাৰীসকলো ইয়াত লাগি আছে কামত। যুদ্ধকালীন তৎপৰতাৰে অতি ক্ষিপ্ৰতাৰে কাম চলি আছে দুলীয়াজানৰ নেহৰু মৈদান। কেৰেনৰ সহযোগত এনেদৰে অনা হৈছে লোহাৰে নিৰ্মিত গেলেৰীসমূহ, আৰু আৰ্মিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এইখন ফুটবল টুৰ্ণামেণ্টৰ ব্যাপক প্ৰস্তুতি আমি এইবাৰ ইয়াত দেখিবলৈ পাইছোঁ। পোনপ্ৰথমবাৰৰ বাবে ইয়াত দুলীয়াজানত এনেদৰে ব্যাগুম মানে যুদ্ধকালীন ক্ষিপ্ৰতাৰে এই গোটেই কামখিনি চলি আছে, গতিকে দেখিও ভাল লাগিছে। ব্যাপক প্ৰস্তুতি চলি আছে দুলীয়াজানৰ নেহৰু মৈদানত কেপ্টেইন জিন্তু গগৈ ফুটবলৰ 18 সংখ্যক এই ফুটবলৰ এইবাৰ উদ্বোধনী অনুষ্ঠানটো আমাৰ দুলীয়াজানৰ নেহৰু মৈদানত অনুষ্ঠিত হ'ব, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ আহিব বুলি জানিব পৰা গৈছে। গতিকে অকণমান আজি আমি তেওঁলোকৰ অনুশীলন চাওঁ বলক। ইয়াত এটা খুকুৰী ডান্সো হ'ব, আৰু খুকুৰী ডান্সৰ কাৰণেও তেওঁলোকে প্ৰিপেৰেশ্যন চলাই আছে, ৰিহাৰ্চল হৈ আছে নেহৰু মৈদানত। খুব এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে আচলতে ফুটবলক জনপ্ৰিয়তা কৰা মানসেৰে। कंधों से मिलते हैं कंधे कदमों से कदम मिलते हैं, हम चलते हैं जब ऐसे तो दिल दुश्मन के हिलते हैं।
very much of the fans. Captain Nehru Maidan leads the memory for all people for starting 2004. Duliajan Nehru Maidanot Tonight, for the cocktail of captivating performance by the somebody. तती तवी ते बैठे ढोल ना बंद होए चाड़ चरखड़ी परख दे जोदियां नु ফ্লেক্সৰো কাম চলি আছে পূৰ্ণ গতিত ইয়াৰ কাম চলি থকা আমি দেখিবলৈ পাইছোঁ দুলিয়াজানৰ নেহৰু ময়দান প্ৰাংগণত Kumar, the executive director, Dumaligarh Refinery Limited. 11 টাৱাৰ ৰেডি কৰা হৈছে ইয়াত দুলিয়াজানৰ নেহৰু ময়দানত এইকেইটাতে লাইনৰ ব্যৱস্থা কৰিব লাইট চাউণ্ডৰ ব্যৱস্থা ইয়াতে হ'ব পূৰ্ণ প্ৰস্তুতি চলি আছে বৰ্তমান দুলিয়াজানৰ নেহৰু ময়দান পিছফালে গানটো শুনিছে জিত ল গানটো আৰু এয়া নেহৰু ময়দানৰ ভিতৰত এইটো কণ্ডিশ্যন পুৰা প্ৰেক্টিচ চলি আছে মই অকণমান জুম কৰি আপোনালোকক দেখাব বিচাৰিছোঁ এইখিনি আৰ্মিৰ বিভিন্ন ৰেজিমেণ্টৰ জৱানসকলে ইয়াত অনুশীলন কৰি আছে লাইটৰ চেংচনো হৈ গ'ল বুলি সেইটো এটা ভাল হেৰি এটা মানে ইয়াৰ পাৰ্মানেণ্ট ইলেক্ট্ৰিক প'ষ্ট কিতাপ পোৱা যাব আৰু পাৰ্মানেণ্ট ইলেক্ট্ৰিক প'ষ্টৰ এইটো এনভাইৰনমেণ্ট নহয় ইলেক্ট্ৰিক প'ষ্টটো আপুনি নাপালোঁ ইলেক্ট্ৰিক প'ষ্ট কেইটাটো আপোনাৰ বাঁহৰ বনাই আছেতো নহয় এইটো পাৰ্মানেণ্ট চাৰিটা চুকত চাৰিটা পাৰ্মানেণ্ট আৰু এই এতিয়া গেলেৰীটো মেইন নহয় গেলেৰীটো পাই গ'লো আমি গেলেৰীকেইটা বাৰু ইয়াত কণ্টিনিউ গোটেইকেইটা নাথাকে কাৰণ নহ'লে আমাৰ এই ট্ৰেকটো মাৰ খাই যায় ন আচ্ছা এথেল ব্ৰিক্সৰ ট্ৰেকটো মাৰ খাই যায় কাৰণে এইকেইটা গেলেৰী ইয়াৰ পৰা উঠি যাব মানে হয়তো চলাকটকী ফিল্ডত দিয়া হ'ব নহ'লে ক'ৰবাত দিয়া হ'ব আৰু অইলৰ য'ত ফিল্ড আছে তাত দৰকাৰ হ'ব তাতে মেইনলি এইটো ৰখাৰ ব্যৱস্থাটো প্ৰব্লেম হ'ব ন এই গেলেৰীটো আমাৰ অল ইণ্ডিয়াই বন্ধ দুলিয়াজানৰ নেহৰু ময়দানত অতি ক্ষিপ্ৰতাৰে গোটেইখিনি অনুশীলনৰ পৰা আদি কৰি সকলো চলি আছে প্ৰয়োজনীয় যিমানখিনি বস্তু আছে সকলো অনা হৈছে দুলিয়াজানৰ নেহৰু ময়দানলৈ আৰু পোনপ্ৰথমবাৰৰ বাবে দুলিয়াজানৰ নেহৰু ময়দানক খুব ধুনীয়াকৈ সজাই পৰাই তোলা আমি দেখিবলৈ পাইছোঁ বিশেষকৈ ষ্টেডিয়াম যিখিনি গেলেৰীৰ কথা মই ক'লোঁ গেলেৰীখিনি ইয়াত খুব ধুনীয়াকৈ আনিছে আৰু অহা 15 ফেব্ৰুৱাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ আহিব গতিকে 15 ফেব্ৰুৱাৰীত উদ্বোধনী অনুষ্ঠান কেপ্টেইন জিতু গগৈ বীৰ চক্ৰ মেমৰিয়েল ফুটবল টুৰ্ণামেণ্টৰ গতিকে আপোনালোকে চাবলৈ নাপাহৰিব